নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো ইনটা ভিডিঅ'লে মই ডক্টৰ পঞ্চানন পেগু বন্ধুসকল আপোনালোক জানেনে আপোনাৰ ফাৰ্মত ফ্ৰীকে দুটা বস্তু পায় আৰু সেই দুটা বস্তু কি জানেনে যাৰ কাৰণে সেই ফ্ৰীকে পোৱা দুটা বস্তুৰ কাৰণে যেটো আমি ভালদৰে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে বা তাৰ প্ৰতি আমি গুৰুত্ব নিদিয়াৰ কাৰণে এজন পালক অৰ্থনৈতিকভাৱে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ সেই দুটা বস্তুৰ ফ্ৰীকে পোৱা দুটা বস্তু ভালদৰে আমি ইউটিলাইজ কৰিব নজনাৰ কাৰণে বা আমি সেই দুটা বস্তুৰ ওপৰত গুৰুত্ব নিদিয়াৰ কাৰণে আপোনাৰ পশুধনটি গৰু ছাগলী বা গাহৰিটো আপোনাৰ ফাৰ্মত থকা পশুধনটো বেমাৰ আজাৰত পৰিব পাৰে আৰু সেই বেমাৰ আজাৰৰ ওপৰত ট্ৰিটমেন্ট কৰি আপোনাৰ পইচা খৰচ হ'ব পাৰে বা সেই বেমাৰ আজাৰত পৰি পশুধনটো মৃত্যু মুখত পৰিব পাৰে আপোনালোকে জানেনে সেই দুটা বস্তু কি হয় মই ক'ব বিচাৰিছো এখন ফাৰ্মত প্ৰকৃতিৰ পৰা পোৱা দুটা ফ্ৰী বস্তু এটো হৈছে বায়ু আৰু পানী আৰু সেই বায়ু আৰু পানী আমি ভালদৰে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে বা সেই বায়ু আৰু পানীৰ প্ৰতি আমি গুৰুত্ব দিলো কাৰণ এটা সৰু কথা হয় কিন্তু সেই সৰু কথাই আমাৰ বহুত লোকচানৰ সন্মুখীন কৰায় হয়তো আমি কেতিয়াও নাভাবোৱে সেইটো কথা যে পানী আৰু বায়ুৰ কাৰণে বা যিকোনো ফাৰ্ম এখন আমি খোলাৰ আগতে আমি প্ৰথম গুৰুত্ব দি দানাটো খাব লাগে বা তাৰ পৰা আমি প্ৰডাকশন পাব লাগে বা এনেকুৱা হয় কি আমি প্ৰডাকশন বঢ়াবলৈ গাখীৰ উৎপাদনে হওক বা তাৰ গ্ৰোথ ৰেটটো বঢ়াবলৈ আমি বিভিন্ন ধৰণৰ ভিটামিন মেডিচিন কিবা কিবি আমাক খোৱাবলৈ আমাৰ পৰা পৰামৰ্শ লৈ থাকে কিন্তু সেই দুটা বস্তুৰ ওপৰত আমি কেতিয়াও গুৰুত্ব নিদিওঁ বা আমাৰ ক্ষেত্ৰতো কেতিয়াবা এটো থাকি যায় গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টিত কম বিশেষকৈ পানীৰ বিষয়ে যে এখন গাহৰি ফাৰ্মত আপোনাৰ পানী কেনেকুৱা ধৰণৰ কোৱালিটি হ'ব লাগে বা আপোনাৰ পানীৰ পৰিমাণ কিমান খাব লাগে কাৰণ এফচিআৰ যেটো ফিড কনভাৰ্সন ৰেশিঅ সেইটো ফিড কনভাৰ্সন ৰেশিঅ মানে হৈছে যিমান আপোনাৰ দানা খাব আৰু সেই দানাটো বডিয়ে কিমান মাংসলৈ কনভাৰ্ট কৰিছে সেইটো এফচিআৰ বুলি কোৱা হয় আৰু এইটো গাহৰিৰ ক্ষেত্ৰত 4:1 হয় অৰ্থাৎ 4 কেজি দানা যদি খায় 1 কেজি ওজন বাঢ়িব লাগিব এই তেনেকুৱা ৰেশিঅ কিন্তু পানীৰ কোৱালিটি যদি কমি বেয়া হয় বা পানীৰ যেটো পৰিমাণটো খোৱা পৰিমাণটো যদি কম হয় কি এফচিআৰ টো ভালদৰে আপোনালোকে নাপাব বেছি পাব পাৰে মানে আপোনালোকৰ হি এফচিআৰ কে বেছি হৈ যাব অৰ্থাৎ বেছি দানা খাব কিন্তু ওজন বৃদ্ধি নহব তেনেকুৱা ধৰণৰ এটা হ'ব পাৰে বা হয় তেনেকুৱা হয় গতিকে মই আপোনালোকক আজি এই কোৱালিটি কেনেকুৱা হ'ব লাগে বা পানীৰ কাম বডিত কি সেই বিষয়ে আপোনালোকক কম কিন্তু তাৰ কোৱাৰ আগতে আপোনালোকে এটা ভিডিঅ' ক্লিপ দেখাব বিচাৰিছো আৰু সেই ভিডিঅ' ক্লিপটোত এটা নতুনত্ব দেখিবলৈ পাব আৰু তাৰ পানীৰ গুৰুত্ব কিমান সেই বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব বিশেষকৈ গাহৰি ফাৰ্মৰ ক্ষেত্ৰত গতিকে আপোনালোকে এই ভিডিঅ' ক্লিপটি চাই লওক এটা আপোনাৰ ফাৰ্মত আৰু এটা মই নতুন বস্তুৰে দেখিলো এই বস্তুটো কি হয় মানে এটা অলপ বুজাই দিয়কচোন কেনেকৈ বনালে আপুনি কেনেকৈ আইডিয়াটো কেনেকৈ আহিলে এই আইডিয়াটো এই আইডিয়াটো মানে হেৰি হ'ল এই পোৱালি বিলাকৰ কাৰণে মই বিশেষকৈ ৰাখিছো এই ইহঁতৰ অলপ পানী খাবলৈ মই আগৰ এইবিলাক আছিল তাতে পানী দিছিলো এইবিলাক এটা হেৰি কয় তাতে হাগেও মুতে সেইখিনি খায়ও মানে এতিয়া মই আচলতে সেইটো খালে কি হয় ইহঁতৰ মানে পেটটো চলে পায়খানাবিলাক ঢিলা হ'বলৈ ধৰিলে তাৰপৰা এইটো মই এনেই ধৰক আপোনাৰ মোবাইলত কেতিয়াবা পাওঁ মানে Amazon মাৰ্কেটৰ পাওঁ গাড়ী নিপুলবিলাক পাওঁ দেখো মানে এতিয়া মই ইয়াৰ 20টা অৰ্ডাৰ কৰিছিলো অৰ্ডাৰ চিন্তা কৰিলো যে মই যদি এনেকে খোৱা পানীটো তেতিয়া পানীটো মই যেনেকে ধুনীয়া চাফা পানী হৈ আছে এতিয়া মানে আগৰ প্ৰবলেমটো নাই চাগে বহুত ডাইৰেক্ট বহুত কমিলে এতিয়া এইটো থকাৰ কাৰণে মানে ভাল লাগিছে নতুন বস্তু নিজে এতিয়া ইয়াতে কামুৰিতে পানীটো ওলাই যাব মানে হয় এইটো নিজে তৈয়াৰী কৰি লৈছে দাদা এটা ইনোভেটিভ আইডিয়া হয় আপোনালোকক পানী যদি চাফা পানী খুৱাবলৈ গ'লে পানীৰ পৰা বহুত ধৰণৰ বেমাৰ হ'ব পাৰে পোৱালিকেইটা আৰু সেই বস্তুটোৰ পৰা হাত সাৰিবলৈ দাদাই এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছে গতিকে আপোনালোকেও এইদৰে ট্ৰাই কৰিব পাৰে বহুত টকা খৰচা নহয় নাই এইটো খৰচা নাই এইটো আপোনাৰ 35 টকা ল'ব আৰু এইটো মোৰ ধৰক এইটো কেলচিয়াম কিন্তু কেলচিয়ামৰ এইটো দাবাটো হয় সেই দাবাটো মই ইউজ কৰিছো ইয়াত গতিকে আপোনালোকে এইদৰে বনাব পাৰে ইয়াত এতিয়া পানী ভৰাই থৈছে আৰু এইটো কেলচিয়ামৰ দাবা হয় আৰু সেইটো নিপলটো আপোনাৰ 35 টকা দি কিনি পিনি এটা ফিটিং কৰি দিছে গতিকে আপোনালোকে এইদৰে কৰি ল'ব পাৰে আপোনালোকে ভিডিঅ' ক্লিপটো চালে এতিয়া আপোনালোকক হয়তো মই জোৰকে কোৱাৰ দৰকাৰ নাই যে পানীৰ গুৰুত্ব কিমান এখন ফাৰ্মত
তেখেতে বুজি পাইছে কাৰণ তেখেতে যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাত কি হয় ৱাটাৰ কণ্টামিনেশ্যন নহয় মানে ৱাটাৰ যদি কণ্টামিনেশ্যন নহয় তাত বীজাণু সোমোৱাৰ পৰিমাণটো বা চান্সটো বহুত কম থাকে আৰু পানী অপচয় নহয় এটা বিশুদ্ধ পানী আৰু ধুনীয়াকৈ পানী খুৱাব পৰা এটা ব্যৱস্থা তেখেতে কৰি লৈছে গতিকে আপোনালোকেও যদি পাৰে অতি কম পইচাত আপোনালোকে সেই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু কথাটো সৰু হয় কিন্তু আমি কেতিয়াও নাভাবো প্ৰত্যেকজন ব্যক্তিয়ে সেই কামটো কৰিব পাৰে কিন্তু আমি সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন বা মাইণ্ডত আমাৰ সেই তেনেকুৱা ধৰণৰ ধাৰণাবোৰ নাহে গতিকে আপোনালোকে এনেদৰে আপোনালোকে ট্ৰাই কৰিব আৰু যদি আপোনাৰ ভাল ৰিজাল্ট পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আপোনালোকক কওঁ পানীৰ এটা বডিত পানীৰ কাম কি এতিয়া আমি জানো যে আমাৰ মানুহতেই হওক বা যিকোনো এনিমেলত বডিত আপোনাৰ 50 to 75% আমাৰ পানী থাকে আমাৰ বডিত গতিকে আপুনি চাওক যে ইমান পাৰ্চেণ্ট যে আমাৰ 100% যে ইমান পাৰ্চেণ্ট পানী থাকে কিয় থাকে কাৰণ পানীয়ে প্ৰথম কথা হ'ল ডাইজেশ্যনত হেল্প কৰে কাৰণ যিবিলাক ফুড মেটেৰিয়েল সেই ফুড মেটেৰিয়েলবিলাক ভালদৰে মিক্স কৰাত সহায় কৰে উদাহৰণস্বৰূপে আপোনালোকে যেনেকৈ আমি মিক্সিত আদা ৰচুন কিবা কিবি মছলা পিছো কিন্তু অলপ পানী যদি নলগাওঁ তাৰ যিটো তাৰ গুড়িটো কম হ'ব পাৰে ঠিক তেনেধৰণৰ যদি পানী মিক্স কৰি আমি মিক্সিটোত ভালদৰে পিছো তেতিয়াহ'লে তাৰ সমানে মিহি হয় বা তাৰ পেষ্টটো ধুনীয়া বনে গতিকে ঠিক তেনেদৰে পানীয়ে বডিত যিবিলাক আহাৰবিলাক খায় সেই আহাৰবিলাক মিক্স কৰি পিনি ডাইজেশ্যন কৰাত সহায় কৰে আৰু পানীয়ে বডিৰ টেম্পাৰেচাৰটো ৰেগুলেট কৰাত সহায় কৰে অৰ্থাৎ টেম্পাৰেচাৰটো এটা নৰ্মেল ষ্টেজত ৰখাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো এটা নৰ্মেল টেম্পাৰেচাৰ যিটো ৰাখিব লাগে সেই টেম্পাৰেচাৰটো মেইনটেইন কৰাত বা ৰেগুলেট কৰাত সহায় কৰে পানীয়ে খাদ্যৰ বস্তুবিলাক ব্ৰেক ডাউন কৰাত সহায় কৰে আৰু সেই ব্ৰেক ডাউন কৰি ইজিলি ডাইজেষ্ট হোৱাত সহায় কৰে আৰু আমাৰ বডিটোত বা যিকোনো পশুধনৰ বডিটোত পানীয়ে সেই ডাইজেশ্যন হোৱা যিটো নিউট্ৰিয়েণ্টছ তাৰ ডাইজেশ্যন হোৱা আহাৰৰ পৰা যিটো নিউট্ৰিয়েণ্টছ পায় সেই নিউট্ৰিয়েণ্টছখিনি বিভিন্ন দেশৰ বিভিন্ন অংগলৈ কঢ়িওৱাত পানীয়ে সহায় কৰে আৰু পানীৰ আটাইতকৈ এটা ডাঙৰ কাম হৈছে আমাৰ বডিৰ যিখিনি টক্সিক মেটেৰিয়েল আমাৰ যিখিনি বডিয়ে নালাগে আমাৰ যাৰ বডিৰ কাৰণে উপযোগী নহয় সেই বস্তুখিনি পেচাব আৰু পায়খানাৰ যোগেদি নিষ্কাশন কৰা শৰীৰৰ পৰা নিষ্কাশন কৰাত সহায় কৰে গতিকে আমি এটা কথা যদি চাবলৈ যাওঁ পানী এটা আমাৰ কাৰণ আমি কওঁ যে পানীয়ে প্ৰাণীৰ প্ৰাণ কাৰণ বিভিন্ন ধৰণৰ কাম থাকে পানীৰ গতিকে আমি এখন ফাৰ্মত বাণিজ্যিক ভিত্তিত যদি গড় দিব বিচাৰোঁ তেতিয়াহ'লে প্ৰথম আমি কনচিডাৰেশ্যন দানা ব্ৰীড সেইবিলাকৰ উপৰিও আমি এটা তাৰ পানীৰ কোৱালিটি কেনেদৰে হ'ব লাগে বা পানী কিমান খুৱাব লাগে সেই আইডিয়াটো থকাটো উচিত এখন গাহৰি ফাৰ্মত পানীৰ যিটো খোৱাৰ উপযোগী এটা গাহৰিৰ কাৰণে খোৱাৰ উপযোগী পানীৰ pH-টো হ'ব লাগে 5 পৰা 8 আমি বজাৰত অতি সহজে pH পেপাৰ পাওঁ সেই pH পেপাৰ দি আমি মেজাৰমেণ্ট ল'ব পাৰোঁ আপুনি 1 গিলাচ পানী ল'ব আৰু pH পেপাৰটো ডুবাই দিব তাৰ কালাৰ চেঞ্জ হয় আৰু সেই কালাৰৰ অনুপাতে pH-ৰ মাত্ৰাটো এটা ষ্টেণ্ডাৰ্ড পোৱা যায় গতিকে আমি সেইটো কৰিব পাৰোঁ গতিকে এইটোতকৈ বেছি হয় তেতিয়াহ'লে কি হয় আপোনাৰ যিটো ডাইজেশ্যন প্ৰক্ৰিয়া গেছৰ যিটো আমাৰ গাহৰিৰ পেটৰ ভিতৰত যিটো ডাইজেশ্যন প্ৰক্ৰিয়াটো ব্যাঘাত জন্মায় বা পাছতকৈ যদি কমি যায় তেতিয়া এচিডিক হৈ যায় মানে গেছ বেছি হৈ যাব আৰু আঠতকৈ বেছি হ'লে তাৰ আপোনাৰ যিটো খাৰৰ মাত্ৰাটো বেছি হৈ যাব গতিকে সদায় খোৱা পানীৰ pH-টো 5 পৰা 8 ভিতৰত থাকিব লাগে গতিকে সেইটো আপুনি অতি সহজে আপোনালোকে জুখিব পাৰিব আপোনাৰ এটা pH পেপাৰৰ লৈ এতিয়া কওঁ এটা ভাল FCR হ'বলৈ হ'লে অৰ্থাৎ এটা আপুনি দানা খাই ভাল মাংস বা গ্ৰোথ হ'বলৈ হ'লে এই দানাৰ কনভাৰ্চন মাংসলৈ হ'বলৈ হ'লে এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আমি খুৱাব লাগিব আৰু সেই পানী খোৱাৰ যিটো মাত্ৰা অৰ্থাৎ পানীৰ পৰিমাণ মাত্ৰাটো বিভিন্ন ধৰণৰ বডি ৱেইট বা এজ গ্ৰুপ বয়স অনুপাতে বিভিন্ন ধৰণৰ হ'ব পাৰে বিশেষকৈ নাৰ্চাৰী অৰ্থাৎ যিবিলাক গাহৰি আপুনি উইনিং কৰি আপ টু আপোনাৰ 30 কেজি বডি ৱেইট লৈ বা 25 to 30 কেজি বডি ৱেইটলৈকে সেইটো নাৰ্চাৰী বুলি কোৱা হয় আৰু সেই গাহৰিবিলাকক আপোনালোকৰ 2:1 ৰেচিঅ'ত আপোনালোকে পানী দিব লাগিব অৰ্থাৎ 2 লিটাৰ আপুনি 1 কেজি যদি দানা খায় তেনেহ'লে 2 লিটাৰ বিশুদ্ধ খোৱা পানী পাব লাগিব তেতিয়াহ'লে ভালদৰে গ্ৰোথ হ'ব যদি সেই পানীৰ পৰিমাণটো কমি যায় বা বিশুদ্ধ নহয় সেই pH-ৰ যিটো মানে ভিতৰত যদি নেথাকে বেছি হয় বা কম হয় তেতিয়াহ'লে আপোনাৰ
যিটো FCR সেই FCRটো সঠিকভাৱে নহ'ব আৰু গ্ৰৱাৰ আৰু ফিনিচাৰৰ ক্ষেত্ৰত পানী আৰু দানাৰ যিটো অনুপাত সেই অনুপাততে 3:1 অৰ্থাৎ 1 কেজি যদি দানা খায় 3 কেজি পানী খাবই লাগিব তেতিয়াহে ভালদৰে এবজৰ্পচন হ'ব আৰু এবজৰ্ব হোৱা যিবিলাক নিউট্ৰিয়েন্টছ সেই নিউট্ৰিয়েন্টছ বিলাক সঠিকভাৱে আপোনাৰ বিভিন্ন অংগলৈ কঢ়িয়াব আৰু লগতে আপোনাৰ যিটো টক্সিক মেটেৰিয়েল সেই টক্সিক মেটেৰিয়েলখিনি ভালদৰে এক্সক্ৰিশ্যন হোৱাত সহায় কৰিব গতিকে মনত ৰাখিব কি ৰেচিঅ 3:1 মানে গ্ৰৱাৰ আৰু ফিনিচাৰৰ কাৰণে আৰু নাৰ্চাৰী যিবিলাক উইনিং পিক আছে সেইবিলাকৰ কাৰণে আপোনাৰ 2:1 অৰ্থাৎ 1 কেজি দানা খালে 2 লিটাৰ আৰু গ্ৰৱাৰ আৰু ফিনিচাৰৰ কাৰণে আপোনাৰ 1 কেজি দানা খালে 3 লিটাৰ পানী খাব লাগিব সেই ৰেচিঅ'ত আপোনালোকে সদায় হ'ব লাগিব কাৰণ পানীৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু কি বেমাৰ আজাৰ এটা গাহৰি ফাৰ্মত পানীৰ কাৰণে কি ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে যদি আপোনালোকে কিবা সেই সন্দৰ্ভত কিবা প্ৰশ্ন থাকে নিশ্চয়কৈ আপোনালোকে কমেন্ট কৰিব আৰু যদি কোনোবা মোৰ ভিডিঅ'টি নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আপোনালোকে পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ মোৰ ইউটিউব চেনেল ডক্টৰ P63 সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন পাবলৈ আপোনালোকে বেল আইকনটো দবাবলৈ